চাওক আকৌ এটা ভাল খবৰ লৈ আহিছোঁ যিহেতু 2047 চনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই কথাটো অৱগত কৰিছে যে এৰী মুগা উৎপাদনৰ ক্ষেত্ৰত ভাৰত অদ্বিতীয় হৈ ৰ'ব আৰু চীন দেশকো পিছ পেলাব। বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত কিন্তু ভাৰত অদ্বিতীয় হৈ ৰ'ব আৰু তাক লৈ ইতিমধ্যে প্ৰচেষ্টা আৰম্ভ হৈছে। কেন্দ্ৰীয় এৰী মুগা গৱেষণা প্ৰতিষ্ঠানে ইখনৰ পিছত সিখন ৰাজ্যত ইতিমধ্যে এৰী মুগা উৎপাদনৰ কাৰণে পদক্ষেপ হাতত লৈছে। গুজৰাটৰ পাছত এইবাৰ উৰিষ্যাত এৰী মুগা অসমৰ এৰী মুগাক জিলিকাই তুলিবৰ কাৰণে ইতিমধ্যে কেন্দ্ৰীয় এৰী মুগা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানে তেওঁলোকে কাৰ্যসূচী হাতত লৈছে। ইতিমধ্যে আজিৰ তাৰিখত যদি মই কওঁ যে যি যোৰহাটৰ কেন্দ্ৰীয় এৰী মুগা গৱেষণা প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানত উৰিষ্যাৰ 37গৰাকীকৈ কৃষকক ইয়ালৈ আমন্ত্ৰণ কৰি অনা হৈছে আৰু এৰী পলু তেওঁলোকে এৰী উৎপাদনৰ ক্ষেত্ৰত তেওঁলোকক প্ৰশিক্ষণ দিয়া হ'ব আৰু গোটেই পদক্ষেপটো লৈছে কেন্দ্ৰীয় এৰী মুগা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানে। আৰু যিসকল কৃষক আহিছে আমি কৃষকসকলৰ লগত কথা পাতিম, লগতে ইয়াৰ যিগৰাকী সঞ্চালক ডক্টৰ কাৰ্তিক নায়ক তেখেত আছে, আমি তেওঁৰ লগতো কথা পাতিম। যিহেতু ইতিমধ্যে কোৱা হৈছে যে বিশ্বৰ বুকুতে ভাৰত অদ্বিতীয় হ'ব এৰী মুগা উৎপাদনত, এই কথাটো কিন্তু খুব তেওঁলোকে গুৰুত্বপূৰ্ণভাৱে কৈ আহিছে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰণালয়ে। এই কথাখিনি আমি পাতিম। মই প্ৰথমতেই যিহেতু সঞ্চালক আছে, মই ছাৰৰ ওচৰলৈ প্ৰথমতে আহিছোঁ। আজি এটা ভাল লগা কথা, আপোনালোকৰ ইয়াতে 37গৰাকীকৈ উৰিষ্যাৰ কৃষক আহি উপস্থিত হৈছে। গোটেই কথাখিনি অকণমান জানিম ছাৰ। আমাৰ আজি সৌভাগ্যৰ কথাই বুলি ক'ব লাগে, কাৰণ আমাৰ একেবাৰে চুবুৰীয়া নহ'লেও আমাৰ অসমৰ সমাজৰ লগত বিশেষভাৱে জড়িত উৰিষ্যাত প্ৰায় 37গৰাকী কৃষক তেওঁলোক আহিছে ইয়াত কেনেকৈনো এৰী খেতি কৰে তাক জানিবলৈ। এৰী খেতি কেনেকৈ বিজ্ঞানসন্মতভাৱে কৰি সম্পূৰ্ণ আমাৰ ভাৰতবৰ্ষৰ যি ভিজন আছে এৰী উৎপাদনৰ ক্ষেত্ৰত, সেই উৎপাদনত যাতে তেওঁলোকো মানে ইয়াৰ এটা অংশ ল'ব পাৰে, ভাল অংশ ল'ব পাৰে। আৰু বিশেষকৈ উৰিষ্যাত অহিংসা চিল্ক, মানে এৰী চিল্কত যিহেতু আমাৰ যিটো লেটাটো মাৰি পেলোৱা নহয়, সেইকাৰণে ইয়াক অহিংসা চিল্ক বোলে আৰু তেওঁলোকে ইয়াত অগ্ৰণী ভূমিকা লৈছে। আৰু উৰিষ্যাৰ পৰা আমাৰ ইয়ালৈ আহিছে, তেওঁলোকে আমাৰ ইয়াত ভালদৰে এই এৰী কেনেকৈ বিজ্ঞানসন্মতভাৱে কৰিব লাগে তেওঁলোকে তাত শিকিব। অৱশ্যে বৰ কম দিনৰ ভিতৰতে আমি সম্পূৰ্ণ কাৰ্যসূচীটোত সম্পন্ন কৰিব লাগিব। এইটো বৰ আমাৰ কাৰণে এটা চেলেঞ্জিং টাস্ক আৰু আমি ভাবিছোঁ আমাৰ বিজ্ঞানীসকলে এই ক্ষেত্ৰত যথেষ্ট আমাক সহায় কৰিব আৰু তেওঁলোকেও আমাক সহায় কৰি ভাৰতবৰ্ষ যাতে এৰী সূতা উৎপাদনৰ ক্ষেত্ৰত এক মানে লিড কাণ্ট্ৰি হৈ ৰ'ব, মানে ক'ব গ'লে আৰু যিটো আমাক ভিজন আছে ভাৰত চৰকাৰৰ, সেই ভিজনত যাতে আমি সকলো অংশ হ'ব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰি যাম। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। দিগন্ত মেছ ছাৰ আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু গুজৰাটত আপোনালোকে বিশেষ সফলতা লাভ কৰিছে বিগত সময়ত, এইবাৰ উৰিষ্যা আৰু ইতিমধ্যে এই বিষয়টোক লৈ বিস্তাৰিত কৰাৰ দিশত আপোনালোকে গুৰুত্ব সহকাৰে লৈছে, কেনেকুৱা ধৰণে হ'ব? হয়, উৰিষ্যাও আমাৰ কাৰণে এক বৰ মানে আশাৰ এখন ৰাজ্য য'ত চেৰিকালচাৰ আমি কৰিব পাৰোঁ। যে ইতিমধ্যে তাততো এৰী কৰি আছে, বহুত কৃষকে তাত এৰী কৰে, এৰী উৎপাদনো কৰিছে আৰু আমাৰ কেন্দ্ৰীয় ৰেচম বৰ্ডৰ ফালৰ পৰা বিভিন্ন ধৰণৰ ডেভেলপমেণ্টেল প্ৰজেক্ট তাত দিয়া হৈছে। আৰু এই বিগত কিছুদিনৰ পৰা আমি দেখিবলৈ পাইছোঁ যে উৰিষ্যাৰ যিটো ক্লাইমেট, এই ক্লাইমেটটো আমাৰ মুগাৰ কাৰণেও খুব চুইটেবল। আমি তাতে কিছুমান টেষ্ট কৰিছিলোঁ, এক্সপেৰিমেণ্টলি আমি কিছুমান মুগা তাত ক্ৰপ কৰিছিলোঁ। আমি তাৰ মুগা ক্ৰপটো আমাৰ খুব ধুনীয়া হৈছে, তাৰো আমি খুব ধুনীয়া এটা মানে প্ৰভাৱ আমি ইয়াত পাবলৈ সক্ষম হৈছোঁ। কিয়নো মুগা আমাৰ এই গৰম দিনত আমাৰ মুগাটো আমাৰ ইয়াত বহুত প্ৰব্লেম হয়। আমিতো সঁচৰ কাৰণে যিটো প্ৰব্লেম হয়, সঁচৰ অভাৱ হয়, সেই সঁচৰ অভাৱটো আমি উৰিষ্যাৰ ৰাজ্যখনৰ যোগেদি আমি কিছু পৰিমাণে হ'লেও পূৰণ কৰিব পাৰোঁ। যথেষ্ট থল আছে তাতে। আমাৰ ইয়াত যেতিয়া খুব বেছি গৰম হয় তেতিয়া তাত মানে অলপমান ঠাণ্ডা হয়, কম্পেয়াৰটিভলি ঠাণ্ডা হয় আৰু যিটো মুগাৰ কাৰণে খুব চুইটেবল টেম্পাৰেচাৰ হয়।
ইতিমধ্যে আমি দুইটামান ক্ৰপ আমি কৰি দেখিছিলোঁ যে তাত খুব ধুনীয়াকৈ মানে মুগাটো প্ৰডাকশ্যন হৈছে। তাৰ পৰা ইয়ালৈ আমি আমি আমদানিও কৰি আনিছোঁ। গতিকে আমি মুগাক লৈ আমি উৰিষ্যাৰ পৰা খুব ধুনীয়া এক সঁহাৰি পাম বুলি ভৱিষ্যতে আমি আশা কৰিছোঁ। আৰু আমাৰ যিসকল এৰী কৃষক ইতিমধ্যে আমাৰ সঞ্চালক মহোদয়ে কৈছে যে আমি বিজ্ঞানসন্মত পদ্ধতিৰে কেনেকৈ পালকসকলক এৰী উৎপাদনত আমি সহায় কৰিব পাৰোঁ, গোটেইখিনি কথা আমি এই প্ৰশিক্ষণটোৰ জৰিয়তে আমি তেওঁলোকক আমি জনাবলৈ চেষ্টা কৰিম। আৰু আমি আশা কৰিম যাতে এৰী মুগা দুইটাই খুব ধুনীয়াকৈ প্ৰডাকশ্যন হৈ পিনি আমাৰ যিটো ভিছন ইতিমধ্যে আমাক কোৱা হৈছে, সেই ভিছন বা আমাৰ যিটো মিছন গোটেইখিনি আমি সম্পন্ন কৰিবলৈ কাৰণে আমি সক্ষম হ'ব পাৰোঁ। You are from Odisha? Sir, I'm from Odisha. Jai Jagannath. And I'd like to thank my director sir for calling us to this honorable training center for 4-day program. This is for एरी program. हमारे उड़ीसा में अभी एरी इंट्रोड्यूस हुआ है और हमारे वो बेनिफिशियरी लोग हम आए हैं 37 मेंबर्स सीखने के लिए कैसे एरी को हम एक्सटेंड कर सकते हैं हमारे उड़ीसा में। दो इसी से करुणा सिल्क, इसमें कोई वायलेंस नहीं हो रहा है, किसी को हार्म नहीं हो रहा है। इससे जो सिल्क हमारा जो उत्पादन हो रहा है, प्रोडक्शन हो रहा है, वो डायरेक्टली हमारे भगवान को चढ़ा रहे हैं। So it's a very spiritual and noble things for us to produce such kind of silk cloths too for our farmers. और इस ट्रेनिंग प्रोग्राम से हम मतलब सीख पाएंगे कि कैसे हमारा एरी सिल्क और एरी सिल्क कैसे प्रोडक्शन करते हैं मास मीडिया में। जैसे डायरेक्टर साहब बोले कि हमारा एम्बिशन भी होगा कि हम चाइना के सरपास करेंगे नेक्स्ट टू 10 to 20 years। ये भी हमारा विजन होगा उड़ीसा के लिए भी। और आई लाइक टू मोस्ट थैंक्स टू आवर डायरेक्टर टेक्सटाइल्स for calling us to this program and our beneficiary who will learn so much thing from this program, and thank you for all this. Thank you. মই আৰু আছে উৰিষ্যাৰ এগৰাকী চৰকাৰী বিষয়া আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। You are from Odisha? हाँ, मैं उड़ीसा से हूँ। Do you know what about Assam silk? मो ओडिया रे कहबी। हाँ आमर आज सौभाग्य जे आमे आसाम आसीचु एवं CMRT को आसीचु एवं एंडी चाष उपरे आमे बहुत जिनस किसी जानी परिबा। आमर एटा सौभाग्य एवं आमे एटा को उपयुक्त भाव में शिक्षा करी आमे ताको कार्य रे लगेइबा। तापरे ओडिसा रे एंडी चाष बहुत पुराना है किंतु आमे ताको सिस्टमेटिकली कमर्शियली केमती अधिका लाभवान होबा सेटा को आमे एठी ही शिखिबा। तेणु यही ट्रेनिंग पर आमे जेते जण चाषी आसीचु समस्ते से ओडिशा जाइकी आहरी अधिक चाष करी लाभवान होबा सेटा हमर उद्देश्य। धन्यवाद CMRT, धन्यवाद आसाम। ধন্যবাদ জনাইছোঁ। এয়া আছিলে আচলতে উৰিষ্যাৰ কেইবাগৰাকীও বিষয়াই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আমি যিহেতু কৈছোঁৱেই যে 37 গৰাকীকৈ কৃষক ইয়াত উপস্থিত হৈছে। आप उड़ीसा से आया? हाँ, उड़ीसा से आया। हाँ, कैसा लगा? अच्छा लगा। वो जानता है, मालूम है, वो सिल्क का मालूम है? एंडी चाष हमें एंडी चाष हम सार माने दियंती आउ से एंडी चाष 3 थर करू। 3 थर रु गुटे थरटा मासरे हो जाए, 15 दिन रे हो जाए। आउ 2 नंबर फेज रे ठंडा मास था, ठंडा रे टिके जल्दी हुए कम है और मरी जाए पकोग्राफी। থেংক ইউ। এয়া আছিলে উৰিষ্যাৰ কৃষক আৰু এনেধৰণে এইসকল কৃষকে আহি ইতিমধ্যে যোৰহাটৰ যি আচলতে এৰী মুগা গৱেষণা প্ৰতিষ্ঠান, সেই গৱেষণা প্ৰতিষ্ঠানত সকলো উপস্থিত হৈছে। তেওঁলোকে প্ৰশিক্ষণ ল'ব যে এৰী মুগা কেনেধৰণে উৎপাদন কৰিব পৰা যায়, কেনেধৰণে ইয়াক কৃষি কৰ্ম কৰিব পৰা যায় তাৰ প্ৰশিক্ষণ ল'ব। আৰু এই যি আচলতে কেন্দ্ৰীয় এৰী মুগা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানে যে সৰ্বভাৰতত অসমৰ এৰী মুগাক বিস্তাৰিত কৰি দিয়াৰ লক্ষ্যৰে এই পদক্ষেপ লৈছে। আৰু ইয়াৰ জৰিয়তে যে এৰী মুগা উৎপাদনৰ ক্ষেত্ৰত যে ভাৰত এটা দিনত অদ্বিতীয় হৈ থাকিব এই কথাটো কিন্তু উল্লেখ কৰিব পাৰি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।